সো বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণি প্ৰতিদিনে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ, আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আৰম্ভণি কৰিব বিচাৰিছোঁ। হয়, নিশ্চয়। আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: ৰবি আৰু বুধ বৃষ ৰাশিত বহি আছে। আজিৰ দিনটোত লগ্ন আৰু বৃহস্পতি মিথুনত, মংগল গ্ৰহ আজি কৰ্কট ৰাশিত বহি আছে, কেতু আৰু চন্দ্ৰ সিংহ ৰাশিত, ৰাহু আজি কুম্ভ ৰাশিত বহি আছে। আজি শুক্ৰ বহি আছে মেষ ৰাশিত আৰু শনি বহি আছে মীন ৰাশিত। আজি শুক্লা নৱমী তিথি, বজ্ৰযোগ, সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, উত্তৰ ফাল্গুনী নক্ষত্ৰ। আজি নৰগণ, যাত্ৰা নাই, ৰিক্তাদোষ আছে। দিনটোত শুভ কৰ্ম, গৰ্ভাধান, আৰোগ্য স্নান আদি দেখুৱাই আছে। আজিৰ দিনটোত লাও নাখাব। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে টেৰট কাৰ্ড মতে মেষ ৰাশিসকলৰ ফলাফল। এৰিছ, চৰ্টছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে আজি সামাজিক সুনাম হানি হোৱাৰ আশংকা তেনেকুৱা যোগ দেখুৱাই আছে। সাৱধান হওক। ব্যৱসায় বাণিজ্যত আজি কোনোবা লোকে বিশ্বাসঘাতকতা কৰিব পাৰে। শৰীৰত আজি মধ্যম ফল। প্ৰেমত নতুন প্ৰস্তাৱ আহিব পাৰে। লাকি কালাৰ হ'ব ব্লু কালাৰ, আনলাকি কালাৰ হ'ব য়েলো কালাৰ। এতিয়া বৃষ ৰাশি, টৰাছ, ওৱান্স এণ্ড এইজ অফ শ্বৰ্টছ। আজি স্বাধীন ব্যৱসায়ত সফলতা লাভ। ঘৰুৱা দিশত ভাতৃৰ লগত মতবিৰোধ হ'ব পাৰে। বিয়া বাৰুৰ যোগাযোগত শুভ ফল। বিদ্যাত শুভ ফল। প্ৰেমত সাৱধান হওক। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ঘৰৰ পৰা ওলোৱাৰ সময়ত ৰঙা চন্দনৰ ফুট লগাওক আৰু ওলাওক। ৰেড কালাৰ, ক্ৰীম কালাৰ আদি শুভ, অৰেঞ্জ কালাৰ শুভ। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি, চৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি আৰ্থিক ক্ষেত্ৰত বন্ধুৰ সহায় সহানুভূতি লাভ। আত্মীয়ৰ পৰা দুঃসংবাদ লাভ। মন বেয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। আজি প্ৰেমত আনন্দ লাভ। ৰেড কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। এতিয়া হওক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, কাপছ এণ্ড পেজ অফ শ্বৰ্টছ। কৰ্কট ৰাশি, কেঞ্চাৰ। আজি ব্যৱসায় বাণিজ্যত পৰিৱৰ্তন আহিব পাৰে। তাৰমানে বিজনেছৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ চেঞ্জ আজি আপুনি কৰিব পাৰে। সামাজিক কামত ব্যস্ততা বৃদ্ধি। গোটেই দিনটোৱে ব্যস্ততা থাকিব। আজি নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যুগ। ঘৰুৱা দিশত শুভ ফল। প্ৰেমত কিন্তু জটিলতা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত সিমান শুভ নহয়। বিয়া বাৰুৰ ক্ষেত্ৰতো আজি কিছু অশুভ ফল। আজিৰ দিনটো দান ধ্যান কৰক, গ্ৰীণ কালাৰ ইউজ কৰক, ব্লু কালাৰ নালাগে। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু প্ৰতিদিনে একোখনকৈ পত্ৰ হাতত তুলি লওঁ, আজিও এখন পত্ৰ হাতত তুলি লৈছোঁ। পত্ৰখনত এজনে লিখিছে যে জীৱনত সুখ সমৃদ্ধি প্ৰাপ্তি কৰিবলৈ কি কৰিব লাগিব আপোনাৰ পৰা জানিব বিচাৰিছে। সকলোৱেতো সুখী হ'ব খোজে, কোনোবাই হয় কোনোবাই নহয়, কিন্তু আচলতে আপুনি আনক সুখ দেখিব, কিন্তু তেখেতে গম পাই আছে যে তেখেতে কিমানখিনি সুখী। ঈশ্বৰে এইখন পৃথিৱীত কাকো সুখী বুলি ৰখা নাই। কিছুমানৰ টকা পইচা আছে কিন্তু বেলেগ ফালে দিয়ক সুখী, চাগে ল'ৰা ছোৱালীৰ ফালে দিয়ক সুখী। কিছুমানৰ সা সম্পত্তি নাই, টকা পইচা নাই, কিন্তু স্বাস্থ্যৰ ফালেদি ভাল, তেওঁলোকে স্বাস্থ্যৰ ফালেদি সুখী। কিছুমানৰ ল'ৰা ছোৱালী ভাল, টকা পইচাও আছে, কিন্তু স্বাস্থ্য ইমান বেয়া যে তেখেতে সেই টকা পইচা ভোগে কৰিব নোৱাৰে। গতিকে আপুনি সুখী বুলি ক'ব জানো? গতিকে সুখ বস্তুটো কিন্তু সাংঘাতিক কথা। আৰু সুখ সমৃদ্ধি আপুনি প্ৰাপ্তিৰ বাবে অৱশ্যে শাস্ত্ৰৰ মতে কিছুমান কথা কৈ থোৱা আছে। যেনে সূৰ্যাস্তৰ সময়ত যেতিয়া ছানৰাইজ হ'ব, তেতিয়া আধা লিটাৰমান গৰুৰ কেঁচা গাখীৰত 7 টোপালমান মৌ ৰস, পিয়ৰ মৌ মিহলি কৰি ঘৰৰ ছালৰ পৰা আৰম্ভ কৰি সকলো কোঠা অৱশেষত খটখটিলৈকে আপুনি ছটিয়াব লাগিব। তাৰ পাছত আপুনি বাকীখিনি বাহিৰত ওলাই এটা চাৰিআলিৰ ওচৰত গৈ আপুনি এৰি থৈ আহিব, পেলাই দিব। ৰাতিপুৱা সূৰ্যোদয়ৰ সময়ত ক'লা তিল ঘৰৰ ওপৰত ছটিয়াব আৰু তেনেকুৱাকৈ কণ্টিনিউৱাছলি 21 ডেইজ আপুনি কামটো কৰিব। তেতিয়া সুখ সমৃদ্ধি বৃদ্ধি পোৱা যায় বুলি শাস্ত্ৰমতে কোৱা হৈছে। ধন্যবাদ। হয়, নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিৰ মাজত আগবাঢ়োঁ। এতিয়া দুখন কাৰ্ড লৈছোঁ, সিংহ ৰাশি, শ্বৰ্টছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি নতুন কামৰ বাবে চুক্তিবদ্ধ হ'ব পাৰে। দাম্পত্যত মধ্যম ফল। ভ্ৰমণ নকৰাই ভাল হ'ব। আজি বেছি দূৰত নাযাব, ভ্ৰমণৰ ক্ষেত্ৰত কিছু অশুভ দেখুৱাই আছে। বিদ্যাৰ ক্ষেত্ৰত জটিলতা, বিদ্যাৰ্থীসকলে ভাল ফল নাপায়। ব্যৱসায় বাণিজ্যৰ লাভৱানৰ যুগ।
আজি কিন্তু পুৱা ভাগতে কওক বা আবেলি পৰতে কওক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনাৰ টকা পইচা হাতলৈ আহিব আৰু শুভ ফল লভিব। আজিৰ দিনটোত পাৰ্পল কালাৰ লাকি, মেৰুন কালাৰ আনলাকি। এতিয়া হওক পেণ্টাকুলছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত জটিল কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক দিশত চিন্তা থাকিব, শৰীৰত শুব, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন। আজি হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ চ'ৰ্টছ এণ্ড চ'ৰ্টছ, এই দুখন কাৰ্ড মতে লিব্ৰা তুলা ৰাশিসকলে পাৰ্টনাৰশ্বিপ ব্যৱসায়ত লাভৱান হ'ব পাৰে। আজি ঘৰুৱা দিশত দুশ্চিন্তা বৃদ্ধি পাব, ঘৰুৱা দিশত সাৱধান হওক, বিভিন্ন ধৰণৰ চিন্তা দুশ্চিন্তা দি আছে। শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব, কাৰণ শাৰীৰিক বৰ এটা ভাল নহয়। বিদ্যাত বাধা আছে, প্ৰেমত নতুন যোগাযোগ আদিত শুভ ফল দেখুৱাই আছে। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে কেইটামান ৰঙা বগা ফুল দেৱী মন্দিৰত আগবঢ়াক ভাল হ'ব। ৰেড কালাৰ, পিংক কালাৰ আদি শুভ, ব্লেক কালাৰ শুভ। বৃশ্চিক ৰাশি স্কৰ্পিঅ', পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স, এই দুখন কাৰ্ড মতে আজি চাকৰিয়ালৰ নতুন কামৰ সন্ধান দেখুৱাই আছে। তাৰমানে চাকৰি বাকৰিত আপুনি বিশেষ কিবা আশা কৰিব পাৰে, নিবনুৱাসকলৰো ভাল। ঘৰুৱা দিশত মতবিৰোধ হ'ব পাৰে, ঘৰুৱা দিশত কিন্তু অশান্তি দেখুৱাই আছে। বন্ধুবৰ্গৰ পৰা সতৰ্কতা অৱলম্বন কৰক। প্ৰেমত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। য়েলো কালাৰ লাকি, আজি হোৱাইট কালাৰটো আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হৈছে আম্বাৰ মণি। আম্বাৰ এনেকুৱা এটা ৰত্ন, এনেকুৱা এটা মণি যোনটো আচলতে গছত হয়, আৰু ৰাছিয়াত কিন্তু আম্বাৰ মণিটো বৰ প্ৰসিদ্ধ। দেখাটো ইমান ধুনীয়া বস্তুটো, কিছুমানৰ জণ্ডিজ হ'লেও কিন্তু ৰাছিয়ানসকলে সেই আম্বাৰ মণিটো কঁকালত পিন্ধে, কোনোবাই ডিঙিত পিন্ধে। গতিকে আজি আম্বাৰ মণিৰ বিষয়ে দুই এষাৰ কম। এম্বাৰ ই এক প্ৰকাৰ পাথৰ, ইয়াক প্ৰাকৃতিক ৰূপত গছৰ ছালত পোৱা যায়। এই পাথৰ সোণালী, হালধীয়া, কমলা, সেউজীয়া, বগা আৰু ক'লা ৰঙৰ হয়। ই সিংহ ৰাশিৰ ৰত্ন। বিশ্বাস মতে এই পাথৰে পাচন ক্ৰিয়াৰ সন্তুলন লৈ আহে। জ্যোতিষীৰ মতে ই ডিঙিৰ ৰোগ, বুকুৰ ৰোগ, মূৰৰ বিষ, হুপিং কাহ, জণ্ডিছ আৰু শৰীৰৰ ফুলাভাৱ কমাব পৰা শক্তি থাকে। বিশ্বাস মতে এই পাথৰত হাজাৰ কীট পতংগৰ ৰস থাকে, কিন্তু এই পাথৰ গোটেই দিন ধাৰণ কৰা উচিত নহয়। প্ৰাচীন মান্যতা অনুসৰি বিবাহৰ বাবেও এই পাথৰ ধাৰণ কৰা হয়। ব্যক্তিয়ে ধন দৌলতৰ বাবেও এই পাথৰ ধাৰণ কৰে। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে আম্বাৰ মণিৰ বিষয়ে বা আম্বাৰ মণিৰ পৰিধানৰ যিসমূহ নীতি নিয়ম আছে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজত আগবাঢ়ো। হয়, দুখন কাৰ্ড লৈছোঁ, চ'ৰ্টছ এণ্ড কিং অফ চ'ৰ্টছ, ধনু ৰাশি, চেৰিটেৰিয়াছ। আজি ব্যৱসায় বাণিজ্যত নতুন যোগাযোগ আদিত শুভ ফল। মাটি বাৰীৰ পুৰণা সমস্যা সমাধান হ'ব। যদি মাটি বাৰীৰ বহুত দিনৰ পৰা আজি সমস্যাত ভুগিছে, আজি সমাধানৰ পথ উলিয়াব। আজি দাম্পত্যত জটিলতা থাকিব, দাম্পত্যত কিন্তু বৰ ভাল নহয়। প্ৰেমত উৎসাহ বৃদ্ধি, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। আজি দান ধ্যান কৰক, ভাল হ'ব। ব্লেক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া হওক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড পেণ্টাকুলছ, এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত আৰ্থিক সমস্যাত পৰিব পাৰে। অৰ্থনৈতিক দিশত আজি বৰ এটা ভাল নহয়। কৰ্মৰ ক্ষেত্ৰত মানসিক অশান্তি বৃদ্ধি পাব। আজি সন্তানৰ বাবে শুভ ফল। প্ৰেমত বুজাবুজি থাকিব। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে কামাখ্যা দেৱীৰ মন্দিৰত কিছুমান ফল মূল দক্ষিণা দি আগবঢ়াওক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক কুম্ভ ৰাশিলৈ, ওৱান্স এণ্ড পেণ্টাকুলছ, এই দুখন কাৰ্ড মতে সৰু সুৰা ৰোগত দেহা কষ্ট পাব। আজি বেমাৰ আজাৰৰ ফালৰ পৰা সাৱধান হওক। বিদ্যাত শুভ ফল। ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। বিশেষকৈ আবেলি পৰত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি আৰু বেছি শুভ ফল আশা কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ টকা পইচা যথেষ্ট আহিব। প্ৰেমত কিন্তু মধ্যম ফল। লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ, আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। এতিয়া হওক মীন ৰাশিলৈ, ওৱান্স এণ্ড পেণ্টাকুলছ, এই দুখন কাৰ্ড মতে আজি যান বাহনৰ ব্যৱসায় কৰাসকলে অৰ্থ লাভৰ ক্ষেত্ৰত শুভ ফল পাব। পাৰিবাৰিক দিশত শুভ ফল। প্ৰিয়জনৰ সান্নিধ্য উপকৃত কৰিব। বিদ্যাৰ ক্ষেত্ৰত আজি জটিলতা দূৰ হ'ব। যিসকল বিদ্যাৰ্থীয়ে ইমান দিন জটিলতা পাই আছে, যথেষ্ট বাধা পাই আছে, তেখেতসকলে কিন্তু আজিৰ দিনটোত ভাল ফল লভিব। আজি মীন ৰাশিৰ সকলো জাতক জাতিকাই নিজৰ লগত কেইটামান লোহাৰ টুকুৰা ৰাখক, তেতিয়া ভাল ফল পাব। লোহাৰ আঙুঠি পিন্ধক, আৰু ভাল হ'ব। মেৰুন কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপোনালোকেও যদি জ্যোতিষশাস্ত্ৰ সন্মত কিছু সমিধান বিচাৰে, তেতিয়াহ'লে কিৰয়ং ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত পোনপটীয়াকৈ আহি তেখেতক লগ ধৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব।
আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com মনত ৰাখিব প্ৰতি দেওবাৰে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব আপুনি পোনপটীয়াকৈ সেই প্ৰগ্ৰামটোত অংশগ্ৰহণ কৰিব পাৰে আৰু যদি আপুনি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইউটিউবত আছোঁ মই ইনষ্টাগ্ৰামতো আছোঁ ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ দিনটো আপোনাৰ শুভ হওক